20 সহস্রাধিক লোকৰ উপস্থিতিত জয়নগৰ মাদ্ৰাছাৰ বাৰ্ষিক সমাৱৰ্তন আজি সম্পন্ন হৈ যায়। হয়, এই অনুষ্ঠানত 112গৰাকী ছাত্ৰলৈ সন্মানজনক পাগুৰি প্ৰদান কৰা হয়। উত্তৰ পূবৰ সৰ্ববৃহৎ ইছলামী আৰু আধুনিক শিক্ষাৰ পীঠস্থান জামিয়া অসম দাৰুল হাদিছ জয়নগৰৰ 74তম বাৰ্ষিক সমাৱৰ্তন আৰু পবিত্ৰ বুখাৰী খতম অনুষ্ঠান আজি জামিয়াৰ বাকৰিত সম্পন্ন হয়। অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আহমেদ আনফৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতেই হবিব মহম্মদ চৌধুৰীৰ নেতৃত্বাধীন মাদ্ৰাছাৰ কাৰ্যকৰী সমিতিয়ে বিগত এটা বৰ্ষত সম্পন্ন কৰা প্ৰায় 5টা বিভাগৰ কামৰ খতিয়ান পাঠ কৰে মাদ্ৰাছাৰ সহকাৰী সম্পাদক মৌলানা বাহাৰ উদ্দিন বাহাৰ চাহাবে। সভাখনত মাদ্ৰাছাৰ সভাপতি হবিব মহম্মদ চৌধুৰীয়ে নিজৰ বক্তব্যত মাদ্ৰাছাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ৰাইজক অৱগত কৰে। এই সভাত মাদ্ৰাছাৰ আয় ব্যয়ৰ চমুখতিয়ান দাঙি ধৰে মাদ্ৰাছাৰ সম্পাদক মৌলানা তৈবুৰ ৰহমান কাছিমি চাহাবে। সভাখনত মাদ্ৰাছাৰ শিক্ষা বিভাগৰ উপদেষ্টা মৌলানা মুস্তাক আহমেদ আনফৰে মাদ্ৰাছাৰ শৈক্ষিক ৰূপৰেখাৰ এক তথ্য দাঙি ধৰে। সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দৰ শেখুল হাদিছ মৌলানা ছৈয়দ সলমান মনছুৰপুৰী। মৌলানা সলমান মনছুৰপুৰীয়ে নিজৰ বক্তব্যত হাদিছৰ শ্ৰেষ্ঠ কিতাপ বুখাৰী গ্ৰন্থৰ ওপৰত এক বক্তব্য প্ৰদান কৰে। 20 সহস্ৰাধিক লোক উপস্থিত থকা সমাৱৰ্তনত মাদ্ৰাছাৰ পৰা বিভিন্ন বিষয়ত স্নাতক আৰু ডিপ্ল'মা গ্ৰহণ কৰা 112গৰাকী ছাত্ৰক সন্মানজনক পাগুৰি প্ৰদান কৰা হয়। हम 2 मैसेज देना चाहते हैं। एक तो ये कि हर मुसलमान बच्चे और बच्ची को ज़रूरी दीनी तालीम से आगाह करना हर शख्स की ज़िम्मेदारी है। हम इससे मना नहीं करते कि आप स्कूल भेजें या कॉलेज में जाएं या और दीगर उलूम हासिल करें, लेकिन एक मुसलमान होने की हैसियत से कुरान पाक का पढ़ना, ज़रूरी मसाइल का जानना, अक़ाइद का जानना, ये हमारे ऊपर लाजिम और फ़र्ज़ है। इसमें कोताही नहीं होनी चाहिए। और ये जो हमारे मदारिस कायम हैं, ये इसी मकसद से कायम किए गए हैं कि मुसलमानों में दीनी तालीम को आम किया जाए और नस्लों को दीन पर कायम रखा जाए। दूसरी बात जो हम सब को हर वक्त पेश नज़र रखनी चाहिए कि हम बहैसियत एक हिंदुस्तानी होने के इस मुल्क की वफ़ादारी में और इसकी तरक्की में और इसकी हिफाजत में जो भी किरदार अदा कर सकते हैं, उसमें हमें पीछे नहीं रहना चाहिए। हमारा दीन हमें ये सिखलाता है कि अपने पड़ोसियों के साथ अच्छा बर्ताव किया जाए, अच्छे अखलाक इख्तियार किए जाएं, किसी के साथ जुल्म न किया जाए, नाइंसाफ़ी न की जाए। हम खुद भी अमन के दावेदार हैं और अपने साथ भी अमन ही चाहते हैं और इत्मीनान के साथ इस मुल्क में रहना चाहते हैं। हम किसी को नुकसान नहीं पहुंचाना चाहते। दूसरों को भी चाहिए कि वो हमारे साथ हमदर्दी और खैर खाही का मामला करें। इसी में देश की भलाई है, इसी में हमारी भलाई है। यही हमारी इंसानियत का तकाज़ा है। यही पैगाम दिया जाता है कि सब मिलजुल कर के रहें, एक दूसरे के एहतराम के साथ रहें और किसी किस्म के फितने फसाद में शामिल न हों। अल्लाह ताला हम सबको आफियत से रखे। দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ খতমে বুখাৰী হৈছে। আজিৰ পৰা গৰাকী আপোনাৰ ষ্টুডেণ্ট আজি আলিম ফাজিল হৈছে। তেওঁ খতমে বুখাৰীৰ আদি ডাঙৰ এটা আপোনাৰ ইজলাছ আছিলে। আমাৰ ইনভাইট আমি কৰিছিলোঁ নাইবে আমিৰ হিন্দ আপোনাৰ হজৰত মৌলানা মুফতি সলমান মনছুৰপুৰী চাহাব দামত বৰকাতুম। তেওঁ দাৰুল দেওবন্দৰ উস্তাদে হাদিছ, তেওঁক আমি মাতিছিলোঁ। তেওঁ অহাৰ কাৰণে আজি ইমান মানুহ হৈছে। মই যোৱা 10 বছৰৰ পৰা এনেকুৱা মানুহ মই দেখা নাই। এইটো মই ক'ম তেওঁৰ মকবুলিয়ত। আল্লাহৰ অলি মানুহ এজন আহিছিলে আজি। আৰু চবতকৈ ডাঙৰ কথা হ'ল যে এই বছৰ আমাৰ
অসম দাৰুল হদিছ জয়নগৰ মাদ্ৰাছাত পঢ়া শুনাৰ আপোনাৰ যিটো মানদণ্ড খুব আপোনাৰ খুব ভাল আৰু প্ৰশংসনীয় মোৰ যেন 699% ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে এইবাৰ আৰু আপোনাৰ 74 আপোনাৰ বৃত্তি পাইছে আৰু 12জনে পুৰস্কাৰ পাইছে এইবাৰ আৰু আমাৰ যি কমিটিৰ জয়নগৰ মাদ্ৰাছা যিসকল কমিটিৰ আপোনাৰ যিখন দায়িত্বত আছিল চবে খুব ভালকৈ কাম কৰি গৈছে আমাৰ চৌধুৰী হাবিব মহম্মদ চৌধুৰী প্ৰেচিডেণ্ট তেওঁৰ সভাপতিত্বত আমি গোটেই আপোনাৰ এই দাৰুল জয়নগৰ মাদ্ৰাছাৰ উস্তাদসকলে আপোনাৰ যিসকল আপোনাৰ আমাৰ কৰ্মকৰ্তাসকলে আমি ভালকৈ তেওঁৰ লগত সহযোগিতাত আমি কাম কৰি চবে গৈছোঁ আৰু মোৰ দায়িত্ব আছিলে পঢ়া শুনাৰ দায়িত্ব আৰু মই আল্লাহ শুক্ৰিয়া আদায় কৰিছোঁ যে মই কমতে কেইবছৰ হ'ল এনেকুৱা পঢ়া শুনা ভাল নাছিলে এইবাৰ যিহেতু পঢ়াৰ মানদণ্ড উচ্চতম হ'ল উন্নতি হ'ল মই আমালোকৰ ইয়াত আপোনাৰ পঢ়া শুনাৰ খালি আপোনাৰ অনলি ইছলামিক নহয় ইছলামীৰ লগত আপোনাৰ আধুনিক আপোনাৰ কম্পিউটাৰ ছায়েন্স আৰু লগতে আপোনাৰ অ'পেন স্কুল চব লগত আছে আৰু আমি অতি সোনকালে অ'পেন স্কুলটো ভালকৈ আমি বহল কৰিম যিহেতু আমাৰ ইয়াত আহি পেলাই আলিমৰ লগত কোনো মানুহ চাই যদি আপোনাৰ স্কুলত পঢ়া শুনা মেট্ৰিক পাছ কৰি পেলাই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰে এইটো আমি অতি সোনকালে জয়নগৰ মাদ্ৰাছাত আমি সুবিধা দি আছোঁ ইনশাআল্লাহ কিমানজনক পাগুৰি পিন্ধাইছে পাগড়ি 60জনত পাগড়ি পিন্ধা হ'ল আজি হাফিজ 60জন হাফিজ নহয় আলিম হাফিজ 29জন আৰু আলিম মৰণা হ'ল 60জন কাৰি 23জন সৰ্বমুঠ 112 শিক্ষাৰ মানদণ্ড বহুত উন্নত হৈছে আমাৰ যি ষ্টাফসকল আছে তেওঁলোকে খুব ভালদৰে শিক্ষা দি আছে এইবাৰ আমাৰ 70জনে বৃত্তি পাইছে 12জনে পুৰস্কাৰ পাইছে আৰু 1000জন পৰীক্ষা দিছিলে তাৰ পৰা 699জনে 1 নম্বৰ হৈছে ইতিহাসত এনেকুৱা ৰিজাল্ট কেতিয়াও হোৱা নাই প্ৰথমবাৰ হৈছে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰি আছোঁ মৌলানা হজৰত মোল্লা মোস্তাকিম চাহাব আৰু আমাৰ উস্তাদসকল আৰু মুজাহিদ চাহাবৰ আৰু তেওঁৰ টিমক নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ